হৰিনামে মুখৰিত হৈছে প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাৰ বাকৰি। হয়, আজি আমি আপোনালোকক দেখুৱাম প্ৰয়াগৰাজত কেনেধৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলক প্ৰতিষ্ঠিত কৰা হৈছে, অসমৰ নামঘৰ প্ৰতিষ্ঠিত কৰা হৈছে। এয়া আপোনালোকে দেখিছে খুব সুন্দৰকৈ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তিভাগ সজাই তোলা হৈছে। এই সমগ্ৰ দৃশ্য আমি আপোনালোকক এতিয়া দেখুৱাই থাকিম। এয়া হৈছে নামঘৰ, নাম প্ৰসংগ কৰি আছে, আপোনালোকে মন কৰিছে খুব সুন্দৰকৈ এভাগী নামঘৰ এয়া প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত নাম প্ৰসংগ চলি আছে। নাম প্ৰসংগৰ কিছু দৃশ্য আপোনালোকে উপভোগ কৰে। খুব সুন্দৰকৈ থাপনা ইয়াত প্ৰতিষ্ঠিত কৰিছে। ইয়াতে উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰা এখন প্ৰদৰ্শনীও এয়া স্থাপন কৰা হৈছে। খুব সুন্দৰকৈ এয়া জাপিৰে সজাই তোলা হৈছে, আপোনালোকে দেখিছে। এয়া হৈছে নামঘৰৰ সন্মুখ ভাগ। এয়া নামঘৰৰ সম্পূৰ্ণ দৃশ্যাৱলী। আমি আপোনালোকক এতিয়া একেবাৰে সন্মুখৰ যিখন তোৰণ আছে, এই প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ, এই জেগাডোখৰ এই ক্ষেত্ৰখনৰ নাম দিয়া হৈছে প্ৰাগজ্যোতিষপুৰ। তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। এয়া শংকৰদেৱৰ সুউচ্চ বিশাল এভাগ প্ৰতিমূৰ্তি। এয়া ইয়াত স্থাপন কৰা হৈছে মা কামাখ্যা দেৱালয়। ইয়াৰো এইখিনি চফাই কৰ্মীয়ে কাম কৰি আছে। এয়া হৈছে মহাকুম্ভ মেলাৰ কিছু পৰিৱেশ। এয়া হৈছে প্ৰাগজ্যোতিষপুৰৰ যিখন আদৰণি তোৰণ, আৰু এয়া স্থাপিত হৈ আছে 7 নম্বৰ ছেক্টৰত। শ্ৰীমন্ত শংকৰদেৱৰ এই প্ৰতিমূৰ্তি ভাগৰ কিনাৰতে ব্ৰহ্মশ্ৰী শ্ৰী শ্ৰী দেৱৰহা বাবাৰো এগৰাকী সন্ত হয়। তেখেতৰো এভাগী প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এয়া চব এয়া হৈছে ইয়াত নিশা হ'লে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সন্ধিয়াৰ বেলেগা ইয়াতে অনুষ্ঠিত হয়। যোৱাকালি পীতাম্বৰদেৱ গোস্বামী, সন্মানীয় ডক্টৰ পীতাম্বৰদেৱ গোস্বামী ইয়াত উপস্থিত আছিলে, যাৰ ভিডিঅ' আমি প্ৰকাশ কৰিছোঁ। আমি আপোনালোকক এই মহাকুম্ভৰ পৰা বহুখিনি ভিডিঅ' দেখুৱাবলৈ আমি চেষ্টা কৰিম, গতিকে সংযোগ হৈ থাকিব। আৰু আপোনালোকে কি চাব বিচাৰিছে অনুগ্ৰহ কৰি কমেণ্ট কৰিব। পৰাপক্ষত আমি সেইখিনিও আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। এয়া কিছু নাম প্ৰসংগ আপোনালোকে উপভোগ কৰক।